Hello students, আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 8 ৰ যিখন অসমীয়া কিতাপ আছে অংকুৰণ সেই অসমীয়া কিতাপৰ তোমালোকৰ পাঠ 7 টোৰ নাম হ'ল বস্তু বিজ্ঞান অধ্যয়ন। এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ একেবাৰে সৰুকৈ আৰু সহজ সৰল ভাষাত তোমালোকক দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। ভিডিঅ'টোৰ মাজে মাজে মই বহুত ইম্পৰ্টেণ্ট কথাও ক'ম যিবোৰে তোমালোকৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হ'ব, প্ৰশ্ন উত্তৰবোৰ মুখস্থ কৰাত সহায় কৰিব আৰু লগতে তোমালোকে কেনেকৈ লিখিব লাগিব প্ৰশ্ন উত্তৰবোৰ সেয়া বিষয়ে ক'ম। গতিকে ভিডিঅ'টো শেষলৈকে চাবা দেই, স্কিপ নকৰিবা, ঠিক আছে। প্ৰশ্ন উত্তৰবোৰ মই সৰুকৈ লগত কিছুমান ডাঙৰো দিম। তোমালোকক যোনটো লাগে তোমালোকে লিখি ল'ব পাৰিবা, যাক সৰু লাগে সৰু, যাক ডাঙৰ লাগে ডাঙৰ। এতিয়া প্ৰশ্ন উত্তৰবোৰ আমি চাওঁ ব'লা। তাৰ আগত কথা এটা কৈ দিওঁ, তোমালোকে পাঠটো ভালকৈ পঢ়িবা। পাঠটো ভালকৈ পঢ়িলে তোমালোকে প্ৰশ্ন উত্তৰবোৰ ভালকৈ বুজি পাবা, ঠিক আছে। এতিয়া তোমালোকৰ চোৱা 1 নম্বৰ ক প্ৰশ্নটো কি কৈছে, বিজ্ঞান শাস্ত্ৰ কিহৰ ভঁৰাল? উত্তৰ হ'ব বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল। এতিয়া মেইন প্ৰশ্নটো কিহৰ জেগাত কি লিখিছে সেইকাৰণে জ্ঞানৰ লিখি দিবা তোমালোকে, হ'ব। আৰু বাকী প্ৰশ্নতে আছে, প্ৰশ্ন পাইছে মুখস্থ কৰিব পাৰিবা, হ'ব। খ নম্বৰ কি কৈছে, বিজ্ঞানৰ বলত মানুহে কেনেধৰণৰ কাম কৰিবলৈ ধৰিছে? উত্তৰ লিখিবা বিজ্ঞানৰ বলত মানুহে অদ্ভুত কাম কৰিবলৈ ধৰিছে। কেনেটোৰ জেগাত কি লিখিবা, অদ্ভুত, ঠিক আছে। কেনেধৰণৰ জেগাত অদ্ভুত, কাৰণ মেইন প্ৰশ্নটো এইটোৱে। চোৱাচোন মই ক'লা কালাৰে যোনবোৰ হাইলাইট কৰি দিছোঁ সেইখিনি তোমালোকে মুখস্থ কৰিলে হ'ল, বাকী প্ৰশ্নতে আছে। গতিকে চোৱাচোন কিমান সৰু উত্তৰখিনি, হয় নাই? এতিয়া গ নম্বৰটো চোৱা তোমালোকে। গ নম্বৰ প্ৰশ্নটো কি কৈছে, বিজ্ঞান চৰ্চা কৰিলে মানুহে কি ভেদ কৰিব পাৰে? উত্তৰ লিখিবা বিজ্ঞান চৰ্চা কৰিলে মানুহে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰে। কিটো মেইন প্ৰশ্ন, কি জেগাত কি লিখিবা, প্ৰকৃতিৰ গুপ্ত তত্ত্ব। এতিয়া আমি ঘ নম্বৰটো চাম। ঘ নম্বৰ কি কৈছে আমাক? ঘ নম্বৰ কৈছে উদগতি পথত কিহে বাধা দিয়ে? উত্তৰ লিখিবা উদগতি পথত কুসংস্কাৰ আৰু অন্ধবিশ্বাসে বাধা দিয়ে। ঙ নম্বৰ কি কৈছে আমাক, ধন গোলৈক কিহৰ মায়া বুলি মানুহে বিশ্বাস কৰে? উত্তৰ হ'ব ধন গোলৈক প্ৰেতৰ মায়া বুলি মানুহে বিশ্বাস কৰে। কিহৰটো মেইন প্ৰশ্ন, কিহৰ জেগাত কি লিখিবা, প্ৰেতৰ। প্ৰথম 6 নম্বৰ কি কৈছে, হাতীয়ে গা লৰালে কি হয় বুলি ভাবে? উত্তৰ লিখিবা হাতীয়ে গা লৰালে ভূমিকম্প হয় বুলি ভাবে। মেইন প্ৰশ্নটো কি হয়, কি জেগাত লিখিবা, ভূমিকম্প। বাকী প্ৰশ্নতে আছে। দ্বিতীয় 6 নম্বৰটো কি কৈছে তোমালোকক চোৱা। দ্বিতীয় 6 নম্বৰটো কৈছে বিজ্ঞান শিক্ষাৰ পৰা কি জনা যায়? উত্তৰ হ'ব বিজ্ঞান শিক্ষাৰ পৰা কি জনা যায়? উত্তৰ হ'ব বিজ্ঞান শিক্ষাৰ পৰা বস্তুৰ মূল তত্ত্ব জনা যায়, হয়। এতিয়া কিটো মেইন প্ৰশ্ন, কি জেগাত বস্তুৰ মূল তত্ত্ব লিখিবা, বাকী প্ৰশ্নতে আছে। এতিয়া আমি 2 নম্বৰখিনি চাওঁ। 2 নম্বৰ প্ৰশ্নটো আমাক কি কৈছে যে ধন গোলৈৰ কেনেকৈ উৎপত্তি হয় চমুকৈ লিখা। উত্তৰ লিখিবা তোমালোকে এনেকৈ, পানীৰ কাষৰীয়া ঠাইত গধূলি মলিয়ন বস্তুৰ ভাপ ওলায়, সেই ভাপ বাহিৰৰ পৰিষ্কাৰ বায়ুত পৰিলে জ্বলি উঠে, ইয়াকে ধন গোলৈ বোলা হয় আৰু ইয়াৰ উৎপত্তি এনেকৈ হয়, ঠিক আছে। এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত প্ৰায় অহা দেখা যায় আৰু 2 নম্বৰ তোমালোকৰ থাকিব এই প্ৰশ্নটোত। 3 নম্বৰ কৈছে তোমালোকৰ প্ৰতিধ্বনি কেনেকৈ হয় চমুকৈ লিখা। এইটো এটা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন, এইটোতো 2 নম্বৰ আহে বা 1 নম্বৰো দিব পাৰে, বাইদেউ আৰু ছাৰৰ মুডলৈ কথা। উত্তৰ লিখিবা হাবিয়নী পাহাৰ আদিৰ ওচৰত চিঞৰিলে সেই চিঞৰ এইবোৰত খুন্দা খাই ঘূৰি আহি আমাৰ কাণত বাজি উঠে, ইয়াকে প্ৰতিধ্বনি বোলে আৰু এনেকৈ প্ৰতিধ্বনি হয়। এতিয়া 4 নম্বৰটো চোৱা। 4 নম্বৰটো কি কৈছে তোমালোকক, কি কাৰণত বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়? উত্তৰ লিখিবা বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল বুলি কোৱা হয় কাৰণ ইয়াৰ দ্বাৰাই প্ৰকৃতিৰ ঘটনাবোৰৰ মূল কাৰণসমূহ জানিব পাৰি, নতুন বস্তুৰ আৱিষ্কাৰ কৰিব পাৰি, ঠিক আছে। এতিয়া তোমালোকক ভিডিঅ'ৰ মাজতে মই কথা এটা কৈ দিওঁ। তোমালোকক যদি এতিয়া মই যিবোৰ নোটছ দি আছোঁ কুৱেশ্যন আনচাৰখিনিৰ, সেই নোটছখিনি যদি PDF ফৰ্মেটত লাগে, PDF হিচাপে লাগে, তোমালোকে ডাউনলোড কৰিব বিচাৰা, তেন্তে তোমালোকে মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাৰপৰা ডাউনলোড কৰি ল'ব পাৰিবা। এতিয়া বহুতে হয়তো ডেছক্ৰিপশ্যন কেনেকৈ খুলিব লাগে নাজানা, মই শিকাই দি আছোঁ। চোৱা, তোমালোকে ভিডিঅ'টো সৰু কৰি লোৱা, সৰু কৰি লোৱাৰ পিছত এই মোৰ নম্বৰ অপশ্যনটো দেখিছা, মোৰত ক্লিক কৰা। ক্লিক কৰিলে এনেকুৱা এটা অপশ্যন আহিব তোমালোকৰ, এনেকুৱা এটা পেজ অ'পেন হ'ব। ইয়াত চোৱাচোন ডাউনলোড PDF লিখা আছে, এই লিংকটোত ক্লিক কৰিলে তোমালোকে PDF ডাউনলোড কৰি ল'ব পাৰিবা, ঠিক আছে। আকৌ তোমালোকৰ গোটেই ক্লাছ 8ৰ যদি অসমীয়াৰ গোটেই চেপ্টাৰসমূহৰ ভিডিঅ' যদি লাগে মোৰ পৰা, তেন্তে কি কৰিব পৰা তোমালোকে প্লেলিষ্টটো চেক কৰিব পৰা, যিটো মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে দিয়া আছে। তোমালোকে কি কৰিব লাগিব তাৰ কাৰণে, ইয়াত যে মোৰ অপশ্যনটো আছে এই মোৰটোত ক্লিক কৰি দিবা। ক্লিক কৰিলে তোমালোকৰ এনেকুৱা এটা পেজ অ'পেন হৈ যাব। ইয়াতে চোৱাচোন প্লেলিষ্ট লিংক লেখা আছে, দেখিছা? এই প্লেলিষ্ট লিংকটোত ক্লিক কৰিলে তোমালোকৰ
পাই যাবা কি ক্লাছ 8ৰ অসমীয়াৰ প্লেলিষ্টটো পাই যাবা য'ত তোমালোকৰ ক্লাছ 8ৰ অসমীয়াৰ সকলো ভিডিঅ' আছে ঠিক আছে আৰু লগতে মোৰ হোৱাটছআপ আৰু ইনষ্টাগ্ৰাম চেনেলটো দিয়া আছে ইয়াত লিংক দিয়া আছে ফ'ল' কৰি দিবা ইনষ্টাগ্ৰামটোৰ নাম instagram.com চাৰ্চ কৰিবা আৰু ফ'ল' কৰি দিবা ঠিক আছে এতিয়া তোমালোকে 5 নম্বৰ প্ৰশ্নটো চাই লোৱা 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰ চাই লোৱা কি কৈছে বিজ্ঞানবিদসকলে আছে ন বিদ হ'ব দটা দি ল'ব মাজত বিজ্ঞানবিদসকলে শব্দ তত্ত্ব নিৰূপণ কৰি কি আৱিষ্কাৰ কৰিছে উত্তৰ হ'ব বিজ্ঞানবিদসকলে নহয় বিজ্ঞানবিদ ঠিক আছে তোমালোকক দেখাই দিছোঁ এটা স্পেলিং মিছপেলিং মাজতে ভুল হৈ যায় টাইপিং কৰোঁতে সময়ত চোৱা এই ডটো তাত দিয়া নহ'ল এই ডটো দি দিবা হ'ব বিজ্ঞানবিদসকলে শব্দ তত্ত্ব নিৰূপণ কৰি টেলিফোন ফোনোগ্ৰাফ গ্ৰামোফোন আদি আৱিষ্কাৰ কৰিছে এতিয়া মেইন প্ৰশ্নটো হ'ল কি হয় কি জেগাত এইকেইটা লিখি দিবা অ'কে এতিয়া 6 নম্বৰখিনি যিখিনি দেখি পেলাই চবে ভয় খায় প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা এতিয়া বহুতে ভয় খায় এইখিনি হয় এতিয়া মই এইখিনি তোমালোকৰ বাবে একেবাৰে সৰুকৈ লৈ আহিছোঁ যিমান পাৰোঁ আৰু এটা ট্ৰিক লৈ আহিছোঁ যোনটো ট্ৰিক মতে চলিলে তোমালোকৰ এইখিনি মুখস্থ কৰিলে তোমালোকৰ 4টা যে প্ৰসংগ সংগতি আছে 4টাৰে ইমানখিনিমান মুখস্থ হৈয়ে যাব ঠিক আছে এতিয়া চোৱা তোমালোকৰ যোনটো সংগতি এই সংগতিটো গোটেই 4টা প্ৰসংগ সংগতিটোতে সেম হ'ব গতিকে এইখিনি মুখস্থ কৰিলে তোমালোকৰ 4টাৰে সংগতিটো মুখস্থ হৈ যাব অ'কে আৰু এইখিনি তোমালোকে পাৰিবা কি ইজি চোৱা উক্ত কথাভাষী আমাৰ অসমীয়া পাঠ্যপুথি অংকুৰণৰ অন্তৰ্গত সত্যনাথ বৰাৰ দ্বাৰা ৰচিত বস্তু বিজ্ঞান অধ্যয়ন নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে মানে কোনটো কিতাপৰ পৰা কোনটো পাঠৰ পৰা আৰু সেই পাঠটো কোনে ৰচনা কৰিছিল লিখিলে তোমালোকৰ সংগতিটো হৈ যাব গতিকে মই নাভাবোঁ যে এইটো তোমালোকে মুখস্থ কৰিব নোৱাৰিবা কাৰণ এইটো বহুত ইজি হয় হ'ব এতিয়া সংগতি লিখাৰ পিছত তোমালোকে প্ৰসংগ লিখিবা প্ৰসংগ মানে তোমালোকৰ লিখকে কথাষাৰে কিয় কৈছে হ'ব গতিকে এই ক নম্বৰটো যে কুসংস্কাৰ উদ্গতিৰ পথৰ এটা বাধা এইটো প্ৰসংগ কি হ'ব মানে লিখকে বাক্যশাৰী কিয় কৈছে এনেকৈ লিখিবা মানুহৰ মাজত চলি অহা মিছা কথা আৰু নিয়মবোৰে যে মানুহৰ উন্নতিত বাধা দিয়ে তাৰে প্ৰসংগত লিখকে উক্ত কথাফাকিৰ উল্লেখ কৰিছে এইটো প্ৰসংগ হ'ব এতিয়া ব্যাখ্যা মানে লাইনটোৰ বহলা লিখিব লাগিব তোমালোকে ব্যাখ্যাটো এনেকৈ কৰিবা প্ৰাচীন কালৰ পৰাই মানুহে মিছা কথা আৰু নিয়ম কিছুমান সঁচা বুলি বিশ্বাস কৰি আহিছে উদাহৰণস্বৰূপে সাপৰ দংশনৰ পাছত ডক্টৰৰ ওচৰলৈ নি বেদৰ ওচৰলৈ নিয়া কথা কি ক'ব পাৰোঁ এই মিছা কথা আৰু নিয়মবোৰকে কুসংস্কাৰ বোলে এই কুসংস্কাৰবোৰে মানুহৰ উদ্গতিৰ পথত বাধা দি আহিছে এতিয়া কুসংস্কাৰ মানে কি কুসংস্কাৰ মানে এনেকুৱা নীতি নিয়ম বা এনেকুৱা কথা যিবোৰ আগৰ পৰা চলি আহিছে কিন্তু সঁচা নহয় মিছা ঠিক আছে আৰু এনেকুৱা কথাবোৰে মানুহক উন্নতিৰ পৰা বাধা দিব এতিয়া নেক্সট প্ৰসংগ সংগতি দৰ্শা ব্যাখ্যা কৰাটো এইটো বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল এতিয়া সংগতিটো ছেমে হ'ব মই ক'লোৱেই উক্ত কথাভাষী আমাৰ অসমীয়া পাঠ্যপুথি অংকুৰণৰ অন্তৰ্গত সত্যনাথ বৰাৰ দ্বাৰা ৰচিত বস্তু বিজ্ঞান অধ্যয়ন নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে ছেম এতিয়া প্ৰসংগটো অলপমান বেলেগ হ'ব আমি বিজ্ঞান শাস্ত্ৰ অধ্যয়ন কৰি যে বহুতো জ্ঞান আহৰণ কৰিব পাৰোঁ তাৰে প্ৰসংগত লিখকে উক্ত কথাভাষীৰ উল্লেখ কৰিছে ইয়াত চোন প্ৰসংগটোতো তোমালোকৰ তাৰে প্ৰসংগত লিখকে উক্ত কথাভাষীৰ উল্লেখ কৰিছে এইখিনিও চবতে ছেমে হ'ব চোৱা ক নম্বৰটোতো এইখিনি ছেমেই এইখিনি চোৱা তাৰে প্ৰসংগত লিখকে উক্ত কথাভাষীৰ উল্লেখ কৰিছে তেনেকৈ গোটেইকেইটাৰ প্ৰসংগত এই লাইনটো ছেমেই হ'ব ঠিক আছে খালি অকণমান বেলেগ হ'ব যিখিনি তোমালোকে মুখস্থ কৰিব লাগিবই এতিয়া ব্যাখ্যাটো এনেকৈ কৰিবা বিজ্ঞান শাস্ত্ৰ হৈছে জ্ঞানৰ এক ডাঙৰ ভঁৰাল ই আমাক চৌপাশৰ পৃথিৱীখন বুজিবলৈ শিকায় বিজ্ঞানীসকলে পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে নতুন নতুন বস্তু আৱিষ্কাৰ কৰে যিয়ে আমাক নতুন প্ৰযুক্তি সৃষ্টি কৰি আমাৰ জীৱন যাত্ৰা সহজ কৰিবলৈ সহায় কৰে প্ৰযুক্তি মানে বুজি পাইছা প্ৰযুক্তি মানে টেকন'লজি বিজ্ঞান শাস্ত্ৰৰ অধ্যয়নে সমাজৰ কুসংস্কাৰ আৰু অন্ধবিশ্বাস দূৰ কৰে অ'কে এইখিনি ব্যাখ্যা কৰাটো এতিয়া গ নম্বৰটো মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান চৰ্চাৰ ফল এইটো তোমালোকে উত্তৰ এনেকৈ লিখিবা সংগতিটো মই পঢ়ি নিদিওঁ আৰু সংগতি তোমালোকে চাই লিখি ল'বা কাৰণ ছেমেই বাৰে বাৰে পঢ়ি নাথাকোঁ প্ৰসংগটো চোৱা প্ৰসংগটো মানৱ জাতিৰ ওপৰত বৰ্তমান বিজ্ঞানৰ প্ৰভাৱ যে অপৰিসীম তাৰে প্ৰসংগত লিখকে উক্ত কথাভাষীৰ উল্লেখ কৰিছে চোৱা তাৰে প্ৰসংগত পৰা একেবাৰে কৰিছে লোকে ছেম আগতো এইখিনি আছিল হয় খালি তোমালোকে এইখিনি বা এইখিনি মুখস্থ কৰিব লাগে বাকী ব্যাখ্যাটো মুখস্থ কৰিব লাগিবই তোমালোকে বুজি পেলাইও ল'ব পাৰা
কিন্তু ব্যাখ্যাটো বাকি কোনো ট্ৰিক নাই ব্যাখ্যাটো এনেকৈ কৰিবা আজি মানুহৰ জীৱনৰ প্ৰতিটো খোজত বিজ্ঞানৰ অৱদান সমূহৰ প্ৰয়োগ অপৰিহাৰ্য আজিৰ উন্নত চিকিৎসা বিভাগ প্ৰতিৰক্ষা বিভাগ শিক্ষা সংস্কৃতি বিভাগ যাতায়াত ব্যৱস্থা কৃষি শিল্প দৈনন্দিন ব্যৱহাৰ কৰা সকলো সামগ্ৰী বিজ্ঞান চৰ্চাৰে ফল সেয়ে কোৱা হয় যে মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান চৰ্চাৰ ফল এইখিনি লিখি দিবা মই অকণমান ৰখি দিছোঁ তোমালোকে লিখি ল'ব পাৰা ওকে প'জ কৰি লিখি ল'বা এতিয়া ঘ নম্বৰটো আমি চাওঁ ঘ নম্বৰ কি কৈছে তোমালোকৰ চোৱা সকলোৰে কিঞ্চিত কিঞ্চিতহে এটাৰ সমষ্টিত মানে সকলোৰে অলপ অলপ কৰি ল'লেহে কোনোবা এটা বস্তু সম্পূৰ্ণকৈ আমি ল'ব পাৰোঁ এতিয়া উত্তৰ লিখিবা সংগতিটো আগৰ নিচিনাই ছেম পিছত তোমালোকৰ সংগতিটো ছেমেই হৈ গ'ল হয় প্ৰসংগটো এনেকৈ লিখিবা বিজ্ঞানবিদসকলৰ বিজ্ঞান অধ্যয়নৰ প্ৰণালী সম্পৰ্কে ক'বলৈ যাওঁতে লিখকে উক্ত কথাফাঁকিৰ উল্লেখ কৰিছে ব্যাখ্যাটো অকণমান ডাঙৰ আছে এইটো দেই অকণমান মেনেজ কৰিব লাগিব তোমালোকে কাৰণ নহ'লে নহয় আৰু উত্তৰ এনেকৈ লিখিবা ব্যাখ্যাটো বিজ্ঞান শাস্ত্ৰৰ পৰিসৰ অতি বহল ইয়াক অধ্যয়ন কৰিবৰ বাবে বিভিন্ন বিভাগত বিভক্ত কৰি লোৱা হৈছে যেনে পদাৰ্থ বিজ্ঞান ৰাসায়নিক বিজ্ঞান জীৱবিজ্ঞান ইত্যাদি বিজ্ঞানৰ ইমানবোৰ বিভাগৰ বিষয়ে সম্পূৰ্ণ জ্ঞান লাভ কৰা কোনো এজন মানুহৰ বাবে সহজ নহয় সেয়েহে মানুহে ইয়াৰ এবিধ বা দুবিধ শাখাৰহে চৰ্চা কৰি তাক সম্পূৰ্ণ আয়ত্ত কৰিবলৈ চেষ্টা কৰা উচিত কিন্তু এটা বিষয়ৰ সম্পূৰ্ণ জ্ঞান লাভ কৰিবলৈ হ'লেও সকলো বিষয়ৰে অলপ অলপ জ্ঞান থাকিব লাগিব এই কথাষাৰকে লিখকে ইয়াত বুজাব বিচাৰিছে ঠিক আছে এইখিনিলৈকে লিখিলে হৈ যাব তোমালোকে লিখি ল'ব পৰা ব্যাখ্যাটো এতিয়া আমাৰ প্ৰসংগ সংগতিকেইটা হৈ গ'ল এতিয়া 7 নম্বৰ বহলাই লিখা 7 নম্বৰ কটো আমাক কি কৈছে 7 নম্বৰ কটো কৈছে পাঠৰ আলমত কুসংস্কাৰৰ দৃষ্টান্ত কেইটামান উল্লেখ কৰা আৰু কি কি কৰিলে সমাজৰ পৰা কুসংস্কাৰবোৰ দূৰ কৰিব পাৰি লিখা মানে উদাহৰণ দিব দিছে কুসংস্কাৰৰ যিবোৰ পাঠত উল্লেখ আছে সো উত্তৰ লিখিবা পাঠত উল্লেখ কৰা কুসংস্কাৰৰ দৃষ্টান্ত হ'ল ধনগুলৈক প্ৰেতৰ মায়া বুলি ভবা পৃথিৱীখন হাতীৰ পিঠিত আছে বুলি ভাবা আদি এতিয়া ছেকেণ্ড প্ৰশ্নটো যেটো কৈছে আমাক কি কৰিলে সমাজৰ পৰা কুসংস্কাৰবোৰ দূৰ কৰিব পাৰি হেতুৰ উত্তৰ এনেকৈ লিখিবা পেৰাগ্ৰাফ চেঞ্জ কৰি বিজ্ঞান চৰ্চা কৰিলে সমাজৰ পৰা কুসংস্কাৰবোৰ দূৰ কৰিব পাৰি কাৰণ বিজ্ঞানে আমাক বস্তুৰ সঁচা তত্ত্ব শিকায় ঠিক আছে এতিয়া 7 নম্বৰে খ নম্বৰটো প্ৰশ্নটো হ'ল বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ এটা ঘাই বিষয় যুক্তিৰে তোমাৰ মতামত দাঙি ধৰা উত্তৰ লিখিবা বিজ্ঞান শাস্ত্ৰ অধ্যয়ন কৰাটো এটা গুৰুত্বপূৰ্ণ বিষয় কাৰণ ই আমাক আমাৰ চাৰিওপাশৰ পৃথিৱীখন বুজিবলৈ শিকায় বিজ্ঞানৰ জ্ঞানৰ জৰিয়তে মানুহে ৰেল জাহাজ কম্পিউটাৰ আদি নানা ধৰণৰ বস্তু আৱিষ্কাৰ কৰিব পাৰিছে যিবোৰে আমাৰ জীৱন সহজ আৰু সুবিধাজনক কৰি তুলিছে ইয়াৰ উপৰি বিজ্ঞানে আমাক কুসংস্কাৰৰ পৰা মুক্ত কৰি যুক্তিসংগতভাৱে চিন্তা কৰিবলৈ শিকায় সেয়েহে বিজ্ঞান শাস্ত্ৰৰ জ্ঞান আহৰণৰ এক মুখ্য উৎস আৰু ইয়াক অধ্যয়ন কৰাটো অতি প্ৰয়োজনীয় এনেকৈ লিখি দিবা তোমালোকে লিখি ল'ব পাৰা মই অকণ ৰখি দিছোঁ অ'কে আশা কৰোঁ প'ষ্ট কৰি লিখি ল'লা এতিয়া তোমালোকৰ চোৱাচোন কিতাপতে আমাৰ 1ৰ পৰা লৈ 7লৈকে গোটেইকেইটা হৈ গ'ল হয় এতিয়া জানো অহাৰ শব্দ অৰ্থ দিয়া আছে শব্দ অৰ্থবোৰ পঢ়িবা তোমালোকে এই শব্দ অৰ্থ পাও আহিব পাৰে তোমালোকৰ প্ৰশ্ন আৰু নেক্সট জানো অহাৰ তোমালোকৰ কি দিছে প্ৰত্যয় বিষয়ে কৈছে প্ৰত্যয় মানে কি প্ৰত্যয় মানে এনেকুৱা শব্দ বা শব্দাংশ যিবোৰ বেলেগ এটা শব্দৰ পিছত লগ লাগে ঠিক আছে যেনেকৈ চোৱাচোন ধাৰ এটা শব্দ তাৰপিছত যদি উৱা শব্দটো লাগি যায় কি হ'ব ধৰুৱা হয় বা ধাৰুৱা হয় আৰু তাৰ অৰ্থ কি ধাৰ কৰা লোক এতিয়া এই যোনটো উৱা সেই উৱা শব্দটো কি বুলি কোৱা হয় প্ৰত্যয় বুলি কোৱা হয় তেনেকৈ গাঁও আৰু অলিয়া শব্দটো গাঁও শব্দটোৰ পিছত লগ লাগিছে আৰু কি বনাই দিছে গাঁৱলীয়া হয় গতিকে গাঁও শব্দটোৰ বাবে অলিয়া শব্দটো কি তাৰ প্ৰত্যয় হৈ যাব তেনেকৈ তোমালোকক তলৰ শব্দকেইটাৰ প্ৰত্যয় ভাঙি দেখুৱাব দিছে মই তোমালোকক ভাঙি দেখাই দিছোঁ চোৱা উত্তৰ এনেকৈ লিখিবা তোমালোকে উত্তৰ লিখিবা ৰোৱনীটো ভাঙিলে কি হ'ব ৰু যোগ অনি ৰান্ধনীটো ৰান্ধ যোগ অনি নাৱৰীয়াটো নাও যোগ অৰিয়া মৰমীয়ালটো
মৰম যোগ ইয়াল পানীয়াটো পানী যোগ আ জোনালীটো জোন যোগ আলি দয়ালুটো দয়া যোগ আলু ধৰুৱাটো ধাৰ যোগ উৱা ঠিক আছে লিখি ল'বা এতিয়া নেক্সট তোমালোকৰ কি আছে নেক্সট তোমালোকৰ আছে 9 নম্বৰখিনি কি দিছে তোমালোকৰ ৰচনা লিখা এতিয়া ৰচনা লিখাটো মই এই ভিডিঅ'ত নিদিওঁ এই ৰচনা লিখাৰ বাবে মই আৰু মানে কিছুমান ভিডিঅ' বনাই থৈছোঁ য'ত মই দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ এনেকুৱা মানে ৰচনাবোৰ তোমালোকৰ দি থৈছোঁ এটা ভিডিঅ'ত এটা ৰচনা সেই ভিডিঅ'বোৰৰ প্লেলিষ্টৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম গৈ পেলাই তোমালোকে চাব পাৰিবা তাৰ পৰা ঠিক আছে এইটো ভিডিঅ'ত দিলে বহুত ডাঙৰ হৈ যাব কাৰণ ৰচনাকেইটা কিমান ডাঙৰ তোমালোকে ভাবাচোন হয় নাই 2 পেজমান হৈ যাব লিখিলে গতিকে সেইবোৰ মই বেলেগ ভিডিঅ'ত দিম প্লেলিষ্টৰ লিংক তোমালোকৰ ডেছক্ৰিপশ্যন আৰু কমেণ্টত দি দিম মই কমেণ্টত নিদিওঁ ডেছক্ৰিপশ্যনত দি দিম তোমালোকে ঠিক আছে ডেছক্ৰিপশ্যনত চাব পাৰিবা এতিয়া আমি 10 নম্বৰখিনি চাওঁ চমুৰুকা লিখা ক খ গ ঘ গোটেইকেইটা চাম আমি চমুৰুকা ক নম্বৰটো এনেকৈ লিখিবা গ্ৰামোফোনৰ বিষয়ে এমিল বাৰ্লিনাৰে উদ্ভাৱন কৰা গ্ৰামোফোন এটা শব্দৰ ৰেকৰ্ড আৰু বজোৱা যন্ত্ৰ শব্দ তত্ত্বৰ ভিত্তিত ইয়াক আৱিষ্কাৰ কৰা হৈছিল 1 নম্বৰ ইণ্টাৰনেট এনেকৈ লিখিবা ইণ্টাৰনেট হৈছে কম্পিউটাৰৰ জৰিয়তে সমগ্ৰ পৃথিৱীৰে মানুহৰ মাজত যোগাযোগ কৰা এক পদ্ধতি ইয়াৰ জৰিয়তে আমি খবৰ ছবি আদি দ্ৰুতভাৱে পঠিয়াব আৰু গ্ৰহণ কৰিব পাৰোঁ চমুটোকা ন চ' ইমান ডাঙৰকৈ লিখিব নালাগে 2 নম্বৰ মান আহিব চাগে এটাত গ নম্বৰটো তোমালোকক কি কৈছে দূৰভাষ উত্তৰ লিখিবা দূৰভাষ বা টেলিফোন এবিধ যন্ত্ৰ যাৰ সহায়ত দুজন মানুহে দূৰৰ পৰা কথা পাতিব পাৰে ইয়াক আলেকজেণ্ডাৰ গ্ৰাহাম বেলে আৱিষ্কাৰ কৰিছিল ঘ নম্বৰ অনুবীক্ষণ এবিধ যন্ত্ৰ ইয়াৰ সহায়ত আমি চকুৰে পোনে পোনে নেদেখা সৰু সৰু বস্তুবোৰো চাব পাৰোঁ ই বিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ আৱিষ্কাৰ গতিকে তোমালোকৰ চমুটোকাখিনিও হৈ গ'ল নেক্সট তোমালোকৰ ঘ নম্বৰ 10 নম্বৰ পিছত ঘ নম্বৰ প্ৰকল্প 11 12 এইবোৰ তোমালোকৰ প্ৰকল্প মানে কি প্ৰজেক্ট গতিকে এইবোৰ তোমালোকে নিজে কৰিব লাগিব এইবোৰ লিখা তোমালোকৰ লিখিব নালাগে নিলিখিলেও হ'ব পৰীক্ষাটো নাহে এইবোৰ ইম্পৰ্টেণ্ট নহয় হয় চ' এইবোৰ প্ৰজেক্ট তোমালোকে নিজে কৰিবা চ' আজি ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ নেক্সট ভিডিঅ'ত মই তোমালোকৰ বাবে পাঠ 8 শ্ৰী শ্ৰী শংকৰদেৱ এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ একেবাৰে সৰু আৰু সহজ সৰল ভাষাত দিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে প্লেলিষ্টটোত গ'লে পাই যাবা বাৰু ভিডিঅ'বোৰ হয় চ' আজিলৈ এইখিনিতে সামৰিম আৰু লগ পাইছোঁ বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে কিপ ৱাচিং কিপ ছাপৰ্টিং বাই